বিভিন্ন সভা সমিতি কৰি কৰে আপোনাক আৰু চৰাংচোৱা হিচাপে পঠাইছে নাই এইবোৰ কথাটো এজন নেতাৰ মানে মুখত এইবিলাক সভা নেদেখে কথাটো হ'ল তেখেতে যিবোৰ কথা কয় এই কথা বতৰা তেওঁৰ যিটো চিন্তাধাৰা পাথল তেওঁ টুলুঙা যিবিলাকে কথা বতৰা এই কথা বতৰা তেওঁৰ চিন্তাধাৰা সেইটোৱে মূল কাৰক আজি BPF দলৰ ধ্বংস হোৱাৰ পথত আৰু সেই পথত যোৱাৰ মূল কাৰণটো হ'ল তেখেত মহিলাৰী ডাঙৰীয়া নিজে আন কোনেও BPF দল ধ্বংস হোৱাত কোনেও জগৰীয়া তথা দোষী তথা ৰেছপন্সিবল কোনেও নহয় তেওঁৰ সেই টুলুঙা মন্তব্য চিন্তাধাৰা পাতল এই কথা বতৰাই আজি BPF দলক ধ্বংসৰ পথত লৈ গৈছে এইটো আপোনালোকেও দেখিছে কথাটো হ'ল চুক্তিকাৰী বুলি দাবী কৰাৰ কোনো কাৰণ নাই ৰাইজে কৰিছে ৰাইজ হিচাপে কিমান শ্বহীদ হৈ গৈছে শ্বহীদৰ বিনিময়ত আজি আমাৰ এই ৰাজনৈতিক ব্যৱস্থাপনা BTC এইবিলাক সৃষ্টি হৈছে ইয়াত মই তই বুলি কথা নহয় এইটো সমগ্ৰ সমাজ জাতি ৰাইজ হিচাপে সেইটো কৰা হৈছে ইয়াত সবৰে অধিকাৰ আছে এতিয়া কথাটো হ'ল সকলো জানে আপোনালোকে জানে সবে জানে এটা অনুষ্ঠান এটা সংগঠন এটা পৰিৱেশ এটা পৰিয়াল কেতিয়া ধ্বংস হয় অহংকাৰ আৰু যেটো মিছাৰ যেতিয়া আশ্ৰয় লয় তেতিয়া ধ্বংস হয় ধ্বংসৰ আদিমূলটো হ'ল অহংকাৰ আৰু মিছা কথা মিছা আশ্ৰয় লোৱাটো ধ্বংসৰ আদিমূল হয়